আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো গীতাঞ্জলি দাসৰ গায়িকা গীতাঞ্জলি দাসৰ হৈ মই অকণমান ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। সকলোৱে গম পাইছে আৰু আলোচনা হৈ আছে যে শিল্পী সমাজত আচলতে হৈছে কি। মই কিন্তু এই গীতাঞ্জলি দাসক শিল্পী শাৰীত মই নেপেলাওঁ। গান গায় আৰু সেইকাৰণে গায়িকা বুলি মই ক'ম, কাৰণ তেওঁক সকলোৱে চিনি পোৱা মই তেনেকুৱা গায়িকা বুলি মই ভবাও নাই আজিলৈকে। আচলতে বহুতে চিনি নাপায়ো, চিনি পাবলগীয়াকৈ বহুত কিবা কিবি তেওঁৰ মই শুনাও নাই। গতিকে সেইটো বিষয় লৈ এতিয়া বহুত বেছি চৰ্চা হৈ আছে। আৰু এজন বয়োজ্যেষ্ঠ ঘোষকে তেওঁক আমন্ত্ৰণ কৰিছিলে, তেওঁৰ নামটো কৈছিলে গাবৰ বাবে ষ্টেজলৈ আহিবলৈ, আৰু সেই নামটো ভুল কৰি ক'লে। ইমান ডাঙৰ কথা হ'লনে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে ঘোষক তেখেতে নামটো মাতোতে গীতাঞ্জলি দাসৰ ঠাইত কিবা এটা বুলি ক'লে, কিন্তু এতিয়ালৈকে শুনা নাই আচলতে তেখেতে কি ক'লে। গীতাঞ্জলি দাস বুলি কোৱাটো নহ'লে নামটো ভুলকৈ কৈছে, বহুতবাৰ ভুলকৈ কৈছে বুলি গীতাঞ্জলি দাসে কৈছে, কিন্তু ভুলকৈ কৈছে মানে কি বুলি কৈছে সেইটো কিন্তু এতিয়ালৈকে কোনেও কোৱা শুনা নাই আৰু ক'তো মই পোৱা নাই। কিন্তু মুঠতে ভুলকৈ ক'লে, আৰু তেওঁৰ কথা এটাই যে কিয় ক'ব, তেওঁ নিজকে এনেকুৱা ধৰণে ভাবিছে যে তেওঁ ইমান এজন নামী দামী গায়িকা, নে নিজকে কি বুলি ভাবিছে নাজানো, তেওঁৰ নামটো কিয় ভুলকৈ ক'ব। আৰু যদিহে ভুলকৈ নাজানে তেতিয়াহ'লে এখন কাগজত লিখি কিয় নল'লে। তেওঁ সিমানখিনিলৈকে কৈছে, আৰু এটা কথা কৈছে যে ঘোষকৰ সাক্ষাৎকাৰ নকৰালৈকে মানে তেখেতক ষ্টেজত এবাৰ লগ নোপোৱা পৰ্যন্ত তেওঁ গীত পৰিৱেশন নকৰে। আৰু সেইদে যেতিয়া ষ্টেজলৈ তেওঁ উঠি অহাৰ পাছত তেওঁ যেতিয়ালৈকে ঘোষকজন বয়োজ্যেষ্ঠ ব্যক্তিজন তেওঁৰ ওচৰলৈ নাহিলে তেতিয়ালৈকে কিন্তু তেওঁ মাতিয়েই থাকিলে। ক'ত গ'ল বাৰু তেখেত, ক'ত আছে বাৰু তেখেতক মই এবাৰ চাবলৈ বিচাৰিছোঁ, তেখেতক মই এবাৰ লগ পাবলৈ বিচাৰিছোঁ, ক'ত গৈছে বাৰু তেখেত, এইদৰেই থাকিলে। আৰু যেতিয়ালৈকে সেই ব্যক্তিজন আহি বয়োজ্যেষ্ঠ ব্যক্তিজন আহি গীতাঞ্জলি দাসক মাফ নুখুজিলে তেতিয়ালৈকে তেওঁ কিন্তু মাতিয়েই থাকিলে। আৰু ক্ষমা কৰিবা বুলি যেতিয়া এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৈছে, অকণমানো চাগে বেয়া লগা নাইনে? অৱশ্যে গীতাঞ্জলি দাসে মোক ক্ষমা খুজিব লাগিব বুলি কোৱা নাই দেই, সেইটো মই আকৌ কৈছোঁ। গীতাঞ্জলি দাসে ক্ষমা খুজিবলৈ কোৱা নাই, কিন্তু তেওঁ নিৰ্দিষ্টকৈ যেতিয়া কৈছে যে মোৰ নামটো ইমান পাহৰিব কিয়, মই যিহেতু এগৰাকী আমন্ত্ৰিত অতিথি হিচাপে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে, গতিকে মোৰ নামটো কিয় পাহৰিব। আৰু এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো তেখেতে মোৰ নামটো ভুলকৈ কৈছে, আৰু কিয় ক'ব, মানে ভুলকৈ কিয় ক'ব। সেইকাৰণে তেখেতক ঘোষকজন কোন, আচলতে কোন চাবলৈ তেওঁ বহুত ইচ্ছা কৰিলে, আৰু তেখেতক চাইহে তেওঁৰ শান্তি হ'ল। আৰু তেতিয়া বয়োজ্যেষ্ঠ ব্যক্তিজনৰ মনত অকণমান বেয়া লাগিছে। বহুত দেৰিৰ মূৰত যেতিয়া উঠি আহিলে, অহাৰ পাছত তেওঁ ক্ষমাও বিচাৰিছে বহুতবাৰ যে মোৰ ভুল হৈ গ'ল, ক্ষমা বিচাৰিছে। তথাপিতো কিন্তু গীতাঞ্জলি দাসে এখন কাগজত আপুনি কিয় লিখি নল'লে। আচলতে এটা কথা, কাগজত লিখি ল'ব নালাগে, যাক চিনি পোৱা হয় সকলো মুখে মুখে থাকে, আৰু মুখে মুখে থকা নাম এটা ভুল কেতিয়াও হয়তো হৈ নাযায়। আপোনালোকে কি ভাবে নাজানো, যিসকল শিল্পীয়ে হওক বা গায়িকাই হওক বা অভিনেতা অভিনেত্ৰীয়ে হওক, আমি যিসকলক ভালদৰে চিনি পাওঁ সকলোৰে নামটো জিভাৰ আগতেই থাকে, নহয়নে? এনেই মানে অকণমানকৈ যাক চিনি পোৱা যায় তেওঁৰ নামটো আচলতে আজিকালি ঢেৰ হ'ল ন, অভিনেতা অভিনেত্ৰী গায়ক গায়িকা বুলি ক'লে বহুত হ'ল, কিন্তু তেওঁলোকৰ সকলোৰে নাম সকলোৰে মুখত নাথাকিবও পাৰে। সেইটো একো ডাঙৰ কথা বুলি মই কিন্তু নাভাবোঁ। গতিকে সিমানেই আছিলে। তেওঁ মানে এইটো নিজকে ভাবি লৈছে যে মোৰ নামটো কিয় নাজানিব, মোৰ নামটো কিয় ভুলকৈ ক'ব, মোৰ নামটো মোক যিহেতু সকলোৱে চিনি পায়, মই এগৰাকী গায়িকা, সেইকাৰণেইতো মোক আমন্ত্ৰণ কৰি আনিছে। গতিকে কথাটো তেনেকুৱা, অহংকাৰটো ফুটি উঠিছে তেওঁৰ। আচলতে ইমানো অহংকাৰ ক'বলগীয়া তেওঁৰ একো মই দেখা নাই। আপোনালোকে কি কয় প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।